যে যোনে যি কেম্পেইন নকৰক লাগিলে যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈক জয়ী কৰামেই অসমীয়া মানুহে অসমৰ মানুহে গৌৰৱ গগৈক জয়ী কৰাবই। পৃথিৱীৰ কোনো শক্তিয়ে হিমন্ত বিশ্ব শৰ্মা হওক, নৰেন্দ্ৰ মোদীয়ে হওক, অন্য কোনোবা হওক, পীযুষ হাজৰিকা হওক, পইচা বিলাই থাকক, সোণ বিলাই থাকক, যি বিলাবলৈ আছে চব কৰক, কিন্তু কোনো পধ্যে যোৰহাট লোকসভা সমষ্টিত কেতিয়াও তেওঁলোকে তপন গগৈক জিকাব নোৱাৰে। এইবাৰ গৌৰৱ গগৈ জিকিব। যিদিনাই যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সিদ্ধান্ত ল'লে, সেইদিনাৰ পৰা আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ চকুত টোপনি নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। যোৰহাটৰ চেঞ্চিটিভ ৰাইজে এইবাৰ গৌৰৱ গগৈক জয়ী কৰাব। গৌৰৱ গগৈক পৃথিৱীৰ কোনো শক্তিয়ে এতিয়া পৰাজিত কৰিব নোৱাৰে। গৌৰৱ গগৈ জয়ী হ'ব, এই কথাৰ নিশ্চয়তা আমি প্ৰদান কৰিব পাৰোঁ। মই শুনিলোঁ কোনোবাই মোলৈ ভিডিঅ'টো পঠিয়াই দিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে মই ভলভ' বাছ, মোক বোলে তেওঁ কিনিব নোৱাৰে। তেওঁ কৈছে যে বৰ ডাঙৰ এইটো, তাক নোৱাৰি, এনেকৈ কৈছে। হিমন্ত বিশ্ব